ৰকিবুল হুছেইনে ইমান দিন এইবিলাক কাম কৰাই চলাই আছিল এতিয়াতো আৰু ৰকিবুল হুছেইনে আচলতে ৰকিবুল হুছেইনে আগে পিছে দম দাদাগিৰি কৰি জিকে এইবাৰ প্ৰমাণ হ'ব অহা 23 তাৰিখে আমাৰ নিৰ্বাচনৰ ফলাফল ওলাব আৰু আমি অসমৰ 5টা উপনিৰ্বাচনতে 5টাতে বিজয়ী হোৱা 100% নিশ্চিত কাৰণ ইতিমধ্যে আমি নিৰ্বাচনৰ পিছত পৰ্যালোচনা আমি কৰিছোঁ কাৰণ নিৰ্বাচনৰ আগত কেতিয়াবা পলিঙৰ কাৰণে কেতিয়াবা হিচাপ কেতিয়াবা চেঞ্জ হোৱা দেখা যায় কিন্তু আফটাৰ পলিঙত যেতিয়া কোন বুথত কিমান পোল হৈছে কেনেকৈ পোল হৈছে বা কোনটো কমিউনিটিৰ কিমান পোল হৈছে এই সকলো চোৱাৰ পিছত এটা 100% নিশ্চিত যে আমি 5টা সমষ্টি জিকিম চাওক আজিৰ তাৰিখত এটা কথা স্পষ্ট যে চামুগুৰি আমি খুব সুন্দৰভাৱে জিকিম যিটো হয়তো বহুত মানুহে ভাবিব পৰা নাই আৰু বাকি 4টাটো আমাৰ আগৰে চিট এই চিটকেইটা আৰু আগতে সদায় আমি জিকি থকা চিটটো আৰু বেলেগে জিকিব কেনেকৈ এইটো সম্ভৱেই নহয় তেনেকুৱা যে মাইনৰিটি বুলি আমাক কোনো মাইনৰিটিয়ে বেয়া নাপায় আমি আমাৰ লগত সংঘাতটো হ'ল যিসকল মানুহে অসম বা ভাৰতবৰ্ষলৈ আহি আজিও অসম বা ভাৰতবৰ্ষক আদৰি ল'ব পৰা নাই সেইসকলে আমাৰ লগত শত্ৰুতা থাকে তাত বাহিৰেতো ধৰ্মক লৈ আমাৰ কোনো কথা নাই কোনোবা মানুহ যদি অসমলৈ আহিছে সি অসমৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব ভাৰতলৈ আহিলে ভাৰতৰ সভ্যতা সংস্কৃতিৰ লগত একাত্ম হ'ব লাগিব অসমলৈ আহি অসমীয়া ভাষা সাহিত্য অসমীয়া সংস্কৃতি সন্মান নকৰা মানুহক আমি বিৰোধ কৰিম ভাৰতলৈ আহি যদি পাকিস্তানে খেল জিকিলে ফূৰ্তি কৰে সেই মানুহৰ লগত আমি থাকিব নোৱাৰোঁ গতিকে আমাৰ সংঘাতটো ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যোন আছে তেওঁৰ লগতে আৰু মই ভাবোঁ যে ৰকিবুল হুছেইনে ইমান দিন এইবিলাক কাম কৰাই চলাই আছিল এতিয়াতো আৰু ৰকিবুল হুছেইনে আচলতে ৰকিবুল হুছেইনে আগে পিছে দম দাদাগিৰি কৰি জিকে এইবাৰ প্ৰমাণ হ'ব কুসুম হোটেল বছৰ অবিৰত সেৱা দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড